এই মুহূর্তে হিংসা অসমবাসী রাজ্যের কারণে সংঘের কেইবাটাও বিগ ব্রেকিং নিউজ আজি হয়েছে 22 মে রাজ্যের কোটি কোটি জনসাধারণ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। 28 তাৰিখত পালন কৰা হ'ব বকৰি ঈদ। বকৰি ঈদৰ কুৰবানীক লৈ আহি গ'ল নতুন এছঅপি। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ৰাজ্যত নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। যিসকল দৰিদ্ৰ পৰিয়ালে চৰকাৰী পকী ঘৰ এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰেই কৰক আবেদন। ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ'ব লোকপিয়ল গণনা। ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। কেতিয়াৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নথবাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ অত্যন্ত খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বকৰি ঈদক লৈ কেন্দ্ৰীয় হিলাল কমিটিৰ ডাঙৰ ঘোষণা। সরকারের এসপি মতে উদযাপন করক ঈদ। কুরবানির কোনো বিশেষ যন্ত্র দিব লাগে বলে কথা নাই। ছাগলী বেড়া অথবা দুম্বারে কুরবানি দিব পারি। গোমাতাক আমার ভাইসকলে পূজা করে, তেনে ক্ষেত্ৰত আনৰ মনত দুখ পোৱা কাম কৰাটো উচিত নহয়। চৰকাৰে যি নিৰ্দেশনা আনিছে সেইমতে উদযাপন কৰক ঈদ। 28 মেত অসমত ঈদ উদযাপন কৰা হ'ব। এই আহ্বান কেন্দ্ৰীয় হিলাল কমিটিৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদৰ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। শীঘ্ৰেই কৰক আবেদন। সরকারি ঘর লাভের বাবে শীঘ্রই হাজির করক যাবতীয় নথিপত্র। রেশন কার্ড, আধার কার্ড, প্যান কার্ড থাকিলেই লাভ করিব সরকারি পকী ঘর। গাঁও আর নগরের সকল দরিদ্র পরিয়ালে লাভ করিব সরকারি পকী ঘর। তার পিছত জনাইছো আমার পরবর্তীত খবর, খুবই গুরুত্বপূর্ণ খবর, লগতে রাজ্যের কোটি কোটি জনসাধারণ বাবে লৈ আহিছো ডাঙর খবর। রাজ্য জুড়ে চলিব লোকপিয়ল গণনা। ঘরে ঘরে যাব লোকপিয়ল গণনাকারী বিষয়া। সমগ্র দেশত 2 আগস্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা। 17 আগস্টৰ পৰা ঘরে ঘরে যাব গণনাকারী বিষয়া। 15 সেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল গণনা। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকারী বিষয়া। লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে তথ্য। রাজ্য জুড়ে চলিব লোকপিয়ল গণনা। সমগ্র রাজ্যত 2 আগস্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল গণনা। 17 আগস্টৰ পৰা ঘরে ঘরে যাব গণনাকারী বিষয়া। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।